হয়, আজি সঁচাকৈ আমাৰ ভাল লাগিছে, কাৰণ যোৱাকালি নাওকাটাত অলপ প্ৰতিবাদ হোৱাৰ পিছত আজি আমাৰ খকপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় শ্ৰী বাণীকান্ত পেগুৱে যিটো পদক্ষেপ লৈছে, নিশ্চয় আমি এই পদক্ষেপৰ কাৰণে আমি কিছু পাব্লিকে আমি সকাহ পাম। কাৰণ আজিকালি যি তাৰমানে গাড়ী হওক বা স্কুটি হওক, বাইক হওক, ডাম্পাৰ হওক, এইবিলাকৰ যি দুৰাত্মা হৈছে, এই দুৰাত্মাৰ পৰা আমাৰ কিছুমান মানুহ অকালতে মৃত্যুমুখত পৰিবলগীয়া হৈছে। গতিকে এই পদক্ষেপটোক আমি বিশেষকৈ পেগু ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আমি আশা ৰাখিছোঁ এই পদক্ষেপ যাতে অনাগত দিনতো চলি থাকে, তাৰ বাবে আমি আমাৰ যিখিনি প্ৰশাসনৰ মানুহ আছে তেওঁলোকক অনুৰোধ জনাই বাঙালীপাৰা স্থিত আজি যি আমাৰ খকপুৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তেখেতসকলে যে আজি বাঙালীপাৰাত ডাম্পাৰ যিকোনো গাড়ী তেখেতসকলে আজি চালান কাটি যি পদক্ষেপ লৈছে, এই পদক্ষেপক আমি ৰাইজে আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এই পদক্ষেপ আগন্তুক দিনত তেখেতসকলে চলাই নিব বুলি আমি আশা ৰাখিছোঁ। হয়, আজি সঁচাকৈ আমাৰ ভাল লাগিছে, কাৰণ যোৱাকালি নাওকাটাত অলপ প্ৰতিবাদ হোৱাৰ পিছত আজি আমাৰ খকপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয় শ্ৰী বাণীকান্ত পেগুৱে যিটো পদক্ষেপ লৈছে, নিশ্চয় আমি এই পদক্ষেপৰ কাৰণে আমি কিছু পাব্লিকে আমি সকাহ পাম। কাৰণ আজিকালি যি তাৰমানে গাড়ী হওক বা স্কুটি হওক, বাইক হওক, ডাম্পাৰ হওক, এইবিলাকৰ যি দুৰাত্মা হৈছে, এই দুৰাত্মাৰ পৰা আমাৰ কিছুমান মানুহ অকালতে মৃত্যুমুখত পৰিবলগীয়া হৈছে। গতিকে এই পদক্ষেপটোক আমি বিশেষকৈ পেগু ছাৰক বহুত ধন্যবাদ জনাইছোঁ। আমি আশা ৰাখিছোঁ এই পদক্ষেপ যাতে অনাগত দিনতো চলি থাকে, তাৰ বাবে আমি আমাৰ যিখিনি প্ৰশাসনৰ মানুহ আছে তেওঁলোকক অনুৰোধ জনাই বাঙালীপাৰা স্থিত আজি যি আমাৰ খকপুৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তেখেতসকলে যে আজি বাঙালীপাৰাত ডাম্পাৰ যিকোনো গাড়ী তেখেতসকলে আজি চালান কাটি যি পদক্ষেপ লৈছে, এই পদক্ষেপক আমি ৰাইজে আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। এই পদক্ষেপ আগন্তুক দিনত তেখেতসকলে চলাই নিব বুলি আমি আশা ৰাখিছোঁ।